বিৰোধীৰ পিছত অকথ্যলৈ আপোনালোকক স্বাগতম। আমি আলোচনা কৰি আছোঁ প্ৰাক নিৰ্বাচনী সমীক্ষা কংগ্ৰেছে বন্ধ কৰিব ওলাইছে। প্ৰকৃততে কংগ্ৰেছে ভয় খাই পেলাই প্ৰাক নিৰ্বাচনী সমীক্ষা বন্ধ কৰিব ওলাইছে নেকি? এই মুহূৰ্তত আমাৰ লগত আন এজন অতিথিও আহি উপস্থিত হৈছে। আমাৰ লগত যিসকল অতিথি এই মুহূৰ্তত উপস্থিত তেওঁলোকক আপোনালোকক পুনৰ পৰিচয় কৰাই দিছোঁ। জ্যেষ্ঠ নেতা অজয় দত্ত, বিশিষ্ট লেখক অৰুণ গোস্বামী, বিজেপিৰ যাদৱ দলে, দৈনিক অগ্ৰদূতৰ নৰেশ কলিতা, যোৰহাটৰ পৰা আছে ময়ূৰ বৰা, আৰু এই মুহূৰ্তত আমাৰ মাজত আহি ওলাইছে ইউডিএফৰ বিধায়ক শ্বেৰমান আলী চৌধুৰী। শ্বেৰমান আলী চৌধুৰী, আপোনাক স্বাগতম জনাইছোঁ। আমি এই বিষয়ে আলোচনা কৰি আছোঁ প্ৰাক নিৰ্বাচনী সমীক্ষা, যে এই নিৰ্বাচনী সমীক্ষা কংগ্ৰেছে বন্ধ কৰিব বিচাৰিছে। মই শ্বেৰমান আলী চৌধুৰীক সুধিব বিচাৰিছোঁ, আপুনি কি ভাবে প্ৰাক নিৰ্বাচনী সমীক্ষা কংগ্ৰেছে বন্ধ কৰিব লাগে বুলি এতিয়া শেহতীয়াভাৱে কৈছে? মূলতঃ কংগ্ৰেছে ভীতিগ্ৰস্ত হৈ এনেধৰণৰ কথা কৈছে বুলি আপুনি ভাবে নেকি? চাওক, প্ৰাক নিৰ্বাচনী সমীক্ষা আগতে যিবোৰ আমি দেখিছোঁ বহুত সময়ত সেইবোৰে ভুল বুলি প্ৰমাণিত হৈছে। যোৱা 2011 বিধানসভা নিৰ্বাচনতো প্ৰতিটো প্ৰাক নিৰ্বাচনী সমীক্ষাতে কোৱা হৈছিল যে কংগ্ৰেছে 50ৰ ওপৰত আসন নাপায়, কিন্তু সকলো সেই সমীক্ষাবোৰ বা ভৱিষ্যতবাণীবোৰ ভুল বুলি প্ৰমাণিত কৰি কংগ্ৰেছে প্ৰায় 78টা আসন পালে। গতিকে এনেকুৱা ধৰণৰ প্ৰাক নিৰ্বাচনী সমীক্ষাই মানুহক কিছু পৰিমাণে ভুল পথে পৰিচালিত নকৰা বুলি ক'ব নোৱাৰি, সেইটো হয়। তেনে ক্ষেত্ৰত বন্ধ কৰা কোনো প্ৰশ্ন নাহে। যোৱা বছৰ যেনেদৰে প্ৰাক নিৰ্বাচনী সমীক্ষাই কংগ্ৰেছৰ যি ভৱিষ্যতবাণী কৰিছিলে সেই ভৱিষ্যতবাণী কৰা সত্ত্বেও কংগ্ৰেছে যেনেকৈ এইটোক ভুল প্ৰমাণিত কৰি 78টা ছিট পালে, তেনেদৰে আমি এইটো বন্ধ কৰাৰ কোনো প্ৰয়োজন আছে বুলি নাভাবোঁ। ৰাইজে নিশ্চয়। শ্বেৰমান আলী আহমেদ ডাঙৰীয়া, আপুনি কি ভাবিছিল যে ইউডিএফে যোৱাবাৰ যিদৰে লাভ কৰিলে কোনো সমীক্ষাত কোৱা হোৱা নাছিলে ইউডিএফে এনেধৰণে গেইন কৰিব? এই ক্ষেত্ৰত আপুনি কি ভাবে? ইউডিএফৰ ক্ষেত্ৰতো প্ৰাক নিৰ্বাচনী সমীক্ষা সম্পূৰ্ণ নিমিলিলে বুলি আপুনি ভাবে? না, এইটোতো ডেফিনেটলি আমাৰ প্ৰাক নিৰ্বাচনী যিটো সমীক্ষা আছিলে তাতকৈ ইউডিএফে সেই প্ৰাক নিৰ্বাচনী সমীক্ষাটো ইউডিএফৰ ক্ষেত্ৰতো ভুল বুলি প্ৰমাণিত হৈছে। এতিয়া দেখা গৈছে যে বিজেপিৰ ফালৰ পৰা কোৱা হৈছে আগন্তুক 4 ৰাজ্যৰ নিৰ্বাচনত, বিশেষকৈ ছত্তীশগড়, মধ্যপ্ৰদেশ, নতুন দিল্লী, এই 3খন ৰাজ্যত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি বিভিন্ন সমীক্ষাত কোৱা হৈছে। আপুনি ভাবে এই সমীক্ষা মিলিব পাৰে? নাই, এইটো এতিয়া ক'ব নোৱাৰি, কাৰণ যিটো আজি বিজেপিৰ যি উত্থানৰ বিষয়ে যিবোৰ কথা মিডিয়াত প্ৰকাশ পাই আহিছে, এই কথাবোৰ আৰু বাস্তৱ চিত্ৰ যিটো সেইটোৰ লগত বহুত তফাত আছে, বহুত হেৰি আছে, অমিল আছে। কাৰণ তেওঁলোকে মেডিয়াৰ ক্ষেত্ৰত দেখা হৈছে যে মেডিয়াই, বিশেষকৈ মেডিয়াটো বিজেপি প্ৰ' কিছুমান মেডিয়াই বিজেপিক অলপ বা নৰেন্দ্ৰ মোদীক হাইলাইট কৰি আছে, কিন্তু নৰেন্দ্ৰ মোদীক তেওঁলোকে নেতৃত্বত ৰাখি পেলাই এই বিজেপি যে বিশেষ ধৰণে তেওঁলোকে লাভৱান হ'ব অহা লোকসভা নিৰ্বাচনত, সেইটো নিশ্চয়কৈ ক'ব নোৱাৰি। মই এটা কথা সুধিব খুজিছোঁ, যদিহে প্ৰত্যেকেই কৈছে, তেখেত শ্বেৰমানেও ক'লে যে কংগ্ৰেছেও ক'লে, তুমিও কৈছা, আমিও কৈছোঁ, চবেই কৈছোঁ যে প্ৰাক নিৰ্বাচনী সমীক্ষা যদি নফলে তেতিয়াহ'লে ইয়াক লৈ মানে ভীতিগ্ৰস্ত হোৱাৰ কাৰণ কি কয়? আৰু এটা কথা মই ক'ব খুজিছোঁ, কংগ্ৰেছ নিজেই কৈছিলে যোৱা বছৰ যে আমি 54 to 55 ছিট পাম। কংগ্ৰেছে নিজেই কৈছিলে, কংগ্ৰেছে ভবা নাই 78 পাব। তাত এইটো মিৰাকেল ফৰ দেম অলছ। এইটোতো খালি তেওঁলোকৰ সমীক্ষা নহয়, কংগ্ৰেছৰ সমীক্ষা আছিলে যে 54 পাম আমি। এতিয়া ইউডিএফে কৈছে তেওঁলোকে 10খন আসন পাব, সেইটো এটা প্ৰাক নিৰ্বাচনী। এআইডিএফৰ কথাটো হ'ল কি, এআইডিএফৰ লগত কংগ্ৰেছৰ আচলতে তালমিলটো ইতিমধ্যে আৰম্ভ হৈ গৈছে। কংগ্ৰেছৰ সোঁতটো এটা যিফালে যায়, এআইডিএফৰ সোঁতটো সেইফালে যায়, সেইটো হৈ আছে। কিন্তু প্ৰাক নিৰ্বাচনী সমীক্ষাটোৰ প্ৰয়োজনীয়তাটো হ'ল কি, মানুহৰ সচেতনাৰ বৃদ্ধিৰ কাৰণে। মই আমেৰিকা যুক্তৰাষ্ট্ৰত কি হৈছিল, সেইটোৱেই। আৰু আমেৰিকাৰ যুক্তৰাষ্ট্ৰত কি হৈছিল, নিমিলা বস্তু এটাক লৈ পেলাই আমি কিয় আলোচনা কৰোঁ? আমাৰ দলে ডাঙৰীয়াই যিটো কৈছে যে কংগ্ৰেছে যিফালে যায় ইউডিএফ সেইফালে যায়, তেওঁ এটা সম্পূৰ্ণ ভুল তথ্য অসমৰ ৰাজ্যক সম্পূৰ্ণ ভুল পথে তেখেতে পৰিচালিত কৰিব খুজিছে। এআইইউডিএফ দলৰ জন্ম হৈছে কংগ্ৰেছৰ বিৰোধিতা কৰি। আজি 8টা বছৰে কংগ্ৰেছৰ বিৰোধী স্থিতিতে এআইইউডিএফ আছে আৰু অনাগত দিনতো থাকিব। তেখেতে অসম গোটেই ৰাইজক বিভ্ৰান্ত কৰিবলৈ, ভুল পথে পৰিচালিত কৰিবলৈ এটা অসমত এটা, দিল্লীত আৰু এটা, দিল্লীত কোনে চৰকাৰ চলাইছে? দিল্লীত ইউপিএ চৰকাৰ চলাইছে।
দিল্লীত ইউপিএ চৰকাৰ চলাইছে, ইউপিএ ডাজ নট মিন কংগ্ৰেছ। এই কথাটো সেই বিভ্ৰান্তিৰ সৃষ্টি নকৰিব। দিল্লীত ইউপিএ চৰকাৰ চলাইছে, ইউপিএ মানে কংগ্ৰেছ নহয়। আৰু ইউপিএ আৰু ইউডিএফৰ বাদেও আৰু ডাঙৰ ডাঙৰ বহুত ৰিজনেল পাৰ্টিবোৰ কংগ্ৰেছ নেকি? আৰু এই দুৰ্নীতিগ্ৰস্ত মানুহবিলাকে আৰু এটা কথা ক'ব পাৰে। দ্বিতীয় কথাটো আপোনাক মই কথাটো কৈছোঁ শুনক, আমেৰিকা যুক্তৰাষ্ট্ৰত যেতিয়া নিক্সন আৰু কেনেডিৰ মাজত যেতিয়া ইলেকশ্যন হৈছিল, নিৰ্বাচন যেতিয়া হৈছিল, সেই নিৰ্বাচন হওঁতে যেতিয়া কেনেডিয়ে যেতিয়া তেওঁৰ নিজৰ বক্তব্য দিলে, দিয়াৰ লগে লগে গোটেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনতা সলনি হৈ গ'ল। সেই একেটা কথা আমি বাৰাক ওবামাৰ ক্ষেত্ৰতো দেখা পাইছোঁ। গতিকে আমাৰ লিখে এখন গোস্বামী ডাঙৰে যিটো ক'লে দুৰ্নীতিগ্ৰস্ত মানুহবোৰে যি টি কথা ক'ব পাৰে আৰু ইউডিএফক তাত সাঙুৰিছে, মই গোস্বামী কংগ্ৰেছে শাসন কৰিছে, ইউডিএফক ক'ত দুৰ্নীতি দেখা পালে? ইউডিএফ জন্মলগ্নৰ পৰা বিৰোধী শাসন নকল কৰি আছে। এইডিএফ জন্মলগ্নৰ পৰা বিৰোধী এই এখেতে কোৱাটো উত্তৰ নিলে কেলে? আপুনি যে কৈছে ইউডিএফৰ কি দুৰ্নীতি কৰিলে প্ৰমাণ দিয়ক না। দিল্লী সোনিয়া গান্ধী ইয়াতে আহি পেলাই কংগ্ৰেছ বিৰোধী, তৰুণ গগৈ বিৰোধী, এইটো এতিয়াও কথা চলি আছে। আপোনালোকে ক্লিয়াৰ হৈ গৈছে, আপোনালোকৰ ৰোলটো পৰিষ্কাৰ হৈ গৈছে। গতিকে এই বিষয়ে নামাতিব। নাই মই বিষয়বস্তু আমি আঁতৰি আহিছোঁ। মই পুনৰ কৈছোঁ, মই যাম আপোনাৰ ওচৰত, মই ময়ূৰৰ ওচৰত যাব বিচাৰিছোঁ। মূল বিষয়টোলৈ ঘূৰি যাব লাগে। মই এটা কথা কওঁ চাওক, আপোনাক মই এটা কথা ক'ব বিচাৰিছো যে আপুনি যদি কংগ্ৰেছত যদি আভ্যন্তৰীণ গণতন্ত্ৰৰ কথাটো চাই আৰু কংগ্ৰেছক যদি আপুনি সকলোৱে মানুহ বুজাকৈ কংগ্ৰেছৰ শাসন প্ৰক্ৰিয়া, মই ৰাষ্ট্ৰ শাসন প্ৰক্ৰিয়াৰ কথা কোৱা নাই, আভ্যন্তৰীণ গণতন্ত্ৰৰ প্ৰক্ৰিয়াটো চাই, তেতিয়াহ'লে আপুনি এখন গাড়ীৰ লগত ৰিজাব পাৰে। আজি যদি আপুনি যোৰহাটৰ পৰা তেজপুৰ বা ডিব্ৰুগড়লৈ যায়, আপুনি গাড়ী চলাই গ'লে 4th বা 5th গিয়াৰত গাড়ী চলাই যাবলৈ ভাল পাব। কিন্তু কংগ্ৰেছৰ যিখন আভ্যন্তৰীণ গণতন্ত্ৰৰ যিখন গাড়ী, তাত 3rd গিয়াৰৰ ওপৰত আপোনাৰ নালাগে। কিয় নালাগে কৈছো শুনক। জিলা পৰ্যায়ত, পঞ্চায়ত পৰ্যায়ত, ৰাজ্যিক পৰ্যায়ত তাত আভ্যন্তৰীণ গণতন্ত্ৰ নানা বিসংগতি সত্ত্বেও আছে বুলি আমি স্বীকাৰ কৰিম। কিন্তু যেতিয়া শীৰ্ষতম পৰ্যায়ত, যেতিয়া আপোনাৰ এড্ৰেছটো গৈ 10 জনপথ হয়, তাত কিন্তু আভ্যন্তৰীণ গণতন্ত্ৰ ধূলিসাৎ হৈ যায়, নাইকিয়া হৈ যায়। গতিকে তেনেকুৱা এটা দলে আচলতে আজি নিৰ্বাচন আয়োগক যে এই কথাটো কৈছে, এইটোত আচলতে আচৰিত হ'ব লগা একো নাই। সেই দলটোৰ সামগ্ৰিক চৰিত্ৰ আপুনি যদি হৃদয়ংগম কৰিবলৈ চাই, আজি বিশেষকৈ স্বাধীনতাৰ পিছৰ পৰা নেহৰু গান্ধী পৰিয়ালৰ উত্থানৰ পিছৰ পৰা তাত কিন্তু আভ্যন্তৰীণ গণতন্ত্ৰ মই আপোনাৰ ওচৰলৈ যাম। মই পুনৰ চেয়াৰমেন আলী আহমেদৰ ওচৰলৈ যাব বিচাৰিছোঁ যে দেখা গৈছে যে অসমৰ দৰে ৰাজ্যত য'ত সংখ্যালঘুৰ যথেষ্ট সংখ্যাগৰিষ্ঠতা আছে, বহুকেইটা সমষ্টিত, অসমৰ লোকসভা সমষ্টিত সংখ্যালঘু জনসাধাৰণে য'ত নিৰ্বাচনত এজন প্ৰাৰ্থী বিজয়ী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, দেখা গৈছে নিৰ্বাচনী সমীক্ষা সময়ত গুৱাহাটী লোকসভা নিৰ্বাচনৰ সমীক্ষা চলাবলৈ যেতিয়া কোনোবা দিল্লীৰ কোনোবা পাৰ্টি আহে বা দিল্লীৰ কোনো এটা সমীক্ষকৰ দল আহে, তেওঁলোকে মূলতঃ গুৱাহাটী চহৰখন বা চহৰৰ আশে পাশে সমীক্ষা চলাই গুচি যায়। কিন্তু তেওঁলোকে পাহৰি যায় ছয়গাঁৱৰ দৰে অঞ্চল আছে য'ত ধৰ্মীয় সংখ্যালঘুৰ সংখ্যাগৰিষ্ঠতা আছে। সেই সমীক্ষাত, এনেধৰণৰ সমীক্ষাত সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহ স্পৰ্শ নকৰে, যাৰ পৰিণতিত নিৰ্বাচনী ফলাফলসমূহত, প্ৰাক নিৰ্বাচনী সমীক্ষা সময়ত ইয়াৰ পূৰ্বে যেতিয়া ইউডিএফে এখন আসন লাভ কৰিছিল, কোনো সমীক্ষাত কোৱা হোৱা নাছিল যে ইউডিএফে এখন আসন লাভ কৰিব। আপুনি এই ক্ষেত্ৰত চেয়াৰমেন আলী আহমেদ ডাঙৰীয়াই কি ক'ব বিচাৰে? নহয়, যোৱা বছৰৰ কথাটো বেলেগ আছিলে। ধুবুৰীত চাওক 74% মাইনৰিটি, গতিকে তাত যিটো সমীক্ষা চলাই আহিছিলে এইটো যদিও অলপ মানুহক সাঙুৰি পেলাই সেইটো চলোৱা হৈছিলে, তাত সকলো কমিউনিটিৰ সংখ্যালঘুৱে হওক, সংখ্যাগুৰুৱে হওক, প্ৰায় সকলো মানুহকে টাচ কৰা বুলি ক'ব পাৰি এইটো। হয়, মই নৰেশ কলিতাৰ ওচৰত যাব বিচাৰিছোঁ। নৰেশ কলিতা, দেখা গ'ল যে কংগ্ৰেছৰ, আপুনি কৈছে যে আপুনি প্ৰাক নিৰ্বাচনী সমীক্ষাত যথেষ্ট ভুল থাকে বুলি আপুনি কৈছে, আপুনি নামানো বুলি কৈছে, কংগ্ৰেছৰ ফালৰ পৰা অনুৰূপ ধৰণৰ কৈছে। আজি ইউডিএফৰ চেয়াৰমেন আলী আহমেদ ডাঙৰীয়াই একেধৰণৰ মন্তব্য কৰিলে। আপুনি কি ভাবে যে অসমৰ দৰে ৰাজ্যত এনেধৰণৰ নিৰ্বাচনী সমীক্ষা কেতিয়াও মিলা নাই, বিগত সময়ছোৱাত কাহানিও মিলা নাই, যে অসমৰ দৰে ৰাজ্যত য'ত জনগাঁথনি সম্পূৰ্ণ ভিন্ন, এনে ৰাজ্যত এনেধৰণৰ চেম্পলিং লৈ, যিটো ময়ূৰ বৰাই কৈছে যে সম্পূৰ্ণ আন্তৰ্জাতিক পৰ্যায়ত নিৰ্দিষ্ট চেম্পলিং লৈ পেলাই কৰে, এনে চেম্পলিঙৰে সমীক্ষা চলাই যি সমীক্ষা অলপ সেই সমীক্ষাত শুদ্ধ প্ৰমাণিত হোৱাৰ কিবা সম্ভাৱনা থাকে? অতনো মই এই কথাটোৱে কৈছোঁ যে আমি যদি দিল্লীৰ পৰা যদি মানে নিৰ্বাচনী সমীক্ষা কৰা দল এটা আহে গুৱাহাটীলৈ, প্ৰথমে ধৰক গুৱাহাটীৰ মাজমজিয়া ধৰক পূব গুৱাহাটী লোকসভা সমষ্টিতে যাব, কাৰণ কি এইটো একেবাৰে মানে গুৱাহাটীৰ কেন্দ্ৰভূমি। কিন্তু আপুনি ভোটদান কৰাৰ সময়ত যদি দেখে
যে আপোনাৰ তাৰে গুৱাহাটী পূব গুৱাহাটী সমষ্টিৰ আপোনাৰ ধৰক 55% বা 26% মানুহে ভোটদান কৰে এতিয়া তাত যদি আপোনাৰ ধৰক 4জন বা 5জন মানুহৰ যদি চেম্পল সাৰ্ভে লোৱা হয় তাৰে আপোনাৰ 3জনে আলটিমেটলি বা 2জনে আলটিমেটলি ভোটদান নকৰে নিশ্চয় তাৰ মানে অৰ্থটো এটোৱে আপোনাৰ ধৰক যেটো চেম্পল সাৰ্ভে লব তাৰে অৰ্ধেকাংশই যদি ভোট গ্ৰহণ কেন্দ্ৰলৈ ভোটদান নকৰে সেই প্ৰক্ৰিয়াটোৰ দ্বাৰা সেই ধৰণৰ নিৰ্বাচনী সমীক্ষাৰ দ্বাৰা এটা শুদ্ধ ফলাফল ওলাব বুলি আশা কৰিব নোৱাৰি নিৰ্বাচনী সমীক্ষাটো বেয়া নহয় কিন্তু আমাৰ যেটো সিস্টেমত নিৰ্বাচনী সমীক্ষা চলিছে বাৰে বাৰে ভুল প্ৰমাণিত হৈছে ইয়াৰ কাৰণ হল কি গ্ৰাউণ্ড ৰিয়েলিটিৰ ওপৰত নিৰ্বাচনী সমীক্ষাই গুৰুত্ব দিয়া নাই হয় 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 এইখিনি আমি দৰ্শকসকলক দেখুৱাব বিচাৰো ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইজনমান নেতা যিকেইজনে প্ৰাক নিৰ্বাচনী সমীক্ষা সংক্ৰান্তত তেওঁলোকৰ নিজস্ব মতামত আগবঢ়াইছিল সেই মন্তব্য এবাৰ দৰ্শকসকলক দেখুৱাব ওলাইছো 1000 आदमी से सर्वे करके उनके बारे में ओपिनियन 1000 आदमी 15 लाख लोगों को बना ले ये तो मजाक है एक तरीके से और इलेक्शन कमीशन को इस तरीके के सभी सर्वों को सभी एग्जिट पोल को बैन कर देना चाहिए और 9 से चूहे खाकर के बिल्ली हचको रही है इनको मैं याद दिलाना चाहता हूं 2004 में तो इनकी सरकार थी और उस वक्त ऑल पार्टी मीटिंग के अंदर कॉन्सेंसस हुआ था दोनों तरह के एग्जिट और ओपिनियन पोल्स पर पाबंदी लगाने का याद है आपको वो चीज वो भूल गई भारतीय जनता पार्टी अनडाउटेडली कुछ ऐसी कंपनियां होंगी कि ओरिजिनल करती होंगी हमको उस पर डाउट नहीं करना लेकिन बहुत से ऐसे लोग मार्केट में आज घूम रहे हैं और प्रोफेशनली इसको हैंडल करना चाहते हैं कहते हैं आप हमारे यहाँ लोगों ने संपर्क किया कि आप लो पैसा हम आपको को ला के देते हैं और आपके फेवर में रहेगा और मैं समझता कि जब फेवर में होगा तो आप दिखाई जाएगी तो इस तरह के लोग हैं हमने कहा हमारे पास मुद्दा है मुद्रा नहीं है भाई